চৰকাৰে ধাৰ লোৱাটো ভাল, বহুতে বেয়া বেয়াকৈ দি আছে নিউজ চেনেলত বিশেষকৈ, কিন্তু একো বেয়া নহয়। যিখিনি উন্নয়ন হৈছে চৰকাৰে এতিয়া ব্ৰিজ বনাই আছে, ইলেক্ট্ৰিক বাছ হ'ল বা চৰকাৰী জব ক্ৰিয়েশ্যনৰ কিছু হৈছেতো, চৰকাৰে ধাৰ লোৱাৰ কাৰণেই হৈছে। ধাৰ নল'লে সেইখিনিও নহ'ল হয়, অৰ্থনৈতিকভাৱে ডেষ্ট্ৰয় হৈ গ'ল হয় ভাৰত আৰু অসম। চৰকাৰে ধাৰ লোৱাটো কম হৈছে আৰু চৰকাৰে ইয়াতকৈ বেছি ধাৰ ল'ব লাগে, 10 গুণ 20 গুণ যিমানে বেছি ধাৰ ল'ব সিমানে অৰ্থনৈতিক উন্নয়ন হ'ব। তাতো এটা চৰ্ত আছে, আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা টকাত ধাৰ ল'ব লাগিব। ডলাৰত ল'লে বেয়া হ'ব, কাৰণ ডলাৰত আমাৰ টেক্স কৰাৰ ক্ষমতা নাই, কৰ কৰাৰ ক্ষমতা নাই, আৰু ডলাৰ ক্ৰিয়েট কৰাৰো ক্ষমতা নাই। ইউএনো তেনেকুৱাকৈ ক্ৰিয়েট কৰাৰ ক্ষমতা নাই আৰু ইউএনো টেক্স কৰাৰো ক্ষমতা নাই। যদি আমি RBIৰ পৰা অসম চৰকাৰে আৰু ভাৰত চৰকাৰে বণ্ড ইছ্যু কৰি RBIৰ পৰা লোন লৈ পেলাই যিমান পাৰোঁ সিমান লোন লৈ পেলাই যদি অৰ্থনৈতিক উন্নয়নত সেই টকা ব্যৱহাৰ কৰে, তেতিয়া অৰ্থনৈতিক অৱস্থা ভালৰ ফালে যাব, বেয়া নহয়, আৰু কৰৰ দ্বাৰা ৰিপে'মেণ্ট হৈয়ে যায়। আৰু যদি অৰ্থনৈতিক অৱস্থা মানুহৰ অৰ্থনৈতিক উন্নয়ন বঢ়াব পাৰে সেই ধাৰৰ টকাৰে, তেতিয়া কৰৰ দ্বাৰা ৰিপে'মেণ্ট হৈ যাব আৰু কৰ ৰেভিনিউ বাঢ়িব। যিমানে ধাৰ বাঢ়িব চৰকাৰৰ RBIৰ পৰা, সিমানে কৰো বাঢ়িব। তাৰ কাৰণে ফাৰ্ষ্ট মোৰ হিচাপত বেষ্ট হয় নেশ্যনেলাইজেশ্যন অফ পে'ৰোল। আমাৰ ইয়াতে যিবিলাক সৰু সৰু ব্যৱসায় আছে, সিহঁতে তাতে শ্ৰমিকবিলাকক বেছি দৰমহা দিব নোৱাৰে, কাৰণ নিজৰে ৰেভিনিউ নাই, আৰু শ্ৰমিকবিলাকেও কাম কৰি হেপী নহয়, আৰু মালিকক দোষ দিলে আপোনাৰ মালিকৰ নিজৰে পইচা নাই, কেনেকৈ দিব, হয়নে নহয়? চৰকাৰে যদি সেই সৰু সৰু ব্যৱসায়বিলাকৰ শ্ৰমিকবিলাকক দৰমহাৰ দায়িত্বটো চৰকাৰে লয়, এটলিষ্ট 20-25 হাজাৰ, তাৰে পিছত মালিকে যি দিয়ে দিব আৰু। তাৰে পিছত ষ্টাৰ্টআপ বা সৰু সৰু ব্যৱসায় কৰাৰ কাৰণে গ্ৰেণ্ট হিচাপত ফাণ্ড দিয়ে। লোন ল'লে বিগিনিঙত দিব নালাগে, ট্ৰেপ হৈ যায়, বিজনেছটো নচলিলে গোটেই বহুত কিবা কিবি আহে লোনত, জানে। বিজনেছটো চলোৱাৰ কাৰণে গ্ৰেণ্ট, আৰু এমপ্লয়ড কৰ্মচাৰীৰ দায়িত্ববিলাক যদি সৰু ব্যৱসায়বিলাকৰ আৰু ষ্টাৰ্টআপবিলাকৰ লয়, নতুনকৈ আৰম্ভণি কৰা বিজনেছ, তেতিয়া অৰ্থনৈতিক উন্নয়ন ভাল হ'ব, মানুহৰ হাতত টকা বাঢ়িব। মই যদি ব্যৱসায়ী হয়, মই যদি বিজনেছ এটা খুলিছোঁ, ফাৰ্ষ্ট মই বিজনেছ অ'নাৰৰ ফালৰ পৰা কৰিছোঁ, মই যিখিনি এমপ্লয়ীক চিলেক্ট কৰিম, সেইখিনিক মোৰ ব্যৱসায়টোত যদি ৰেভিনিউ বা প্ৰফিট ভাল নহয় বা ৰেভিনিউ নাহে ভাল, মইতো ভাল চেলাৰী দিব নোৱাৰিম, কম দৰমহাত ৰাখিব পাৰিম। তেতিয়া কি হ'ব, মোৰ প্ৰব্লেম হ'ব, এমপ্লয়ীবিলাকে ভাল দৰমহা চাকৰি বিচাৰি থাকিব আৰু কামত ছেটিছফাই নহ'ব। কামত ছেটিছফাই নহ'লে ভালদৰে কাম নকৰিব, আনপ্ৰডাক্টিভ হৈ থাকিব। কম দৰমহাত কাম কৰে, কম দৰমহাত কোনো মানুহ প্ৰডাক্টিভ নহয়। ইমান কম পইচাত কেনেকৈ ভালকৈ কাম কৰিম? ফ'ৰ্চফুলি মানুহক প্ৰডাক্টিভ কৰিব লাগিব। চৰকাৰে যদি এমপ্লয়ীখিনি দৰমহাৰ দায়িত্ব লয়, ছাপ'জ 20 হাজাৰ এটা দিয়ে, মই বাৰু কিবা এটা দি দিম, ন' ডাউট মই নেদাকে নাথাকোঁ, দি দিম। তেতিয়া এমপ্লয়ীখিনি যেতিয়া পইচাটো পাব না এটলিষ্ট, তেতিয়া প্ৰডাক্টিভিটি ভাল হ'ব, ভালকৈ কাম কৰিব। মালিকে দিব নোৱাৰিলে সৰু ব্যৱসায় হ'লেও পাব লগা পইচা কাম কৰি আছোঁ, কামটোত কনচেনট্ৰেশ্যন দিয়ক, প্ৰডাক্টিভিটি গেইন হ'ব। আৰু মালিকৰো ভাল, বাৰে বাৰে এমপ্লয়ী বিচাৰি থাকিব নালাগে, যাক ল'লে সিহঁতে কাম কৰি থাকিব ভালকৈ। আৰু কোনোবা এটা এবাৰ জব পালে আৰু জব নেৰে আৰু বিচাৰি নাথাকে তেনেকৈ। জববিলাক ষ্টেবল হ'ব, এমপ্লয়ীৰ ফালৰ পৰাও এমপ্লয়াৰৰ ফালৰ পৰাও।